সাবসিস্টেম অফ সোসাইটি আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ চ' এডুকেশ্যন শিক্ষাই কেনেকৈ সমাজত বিভিন্ন ধৰণৰ ব্যৱস্থাৰ লগত জড়িত হৈছে তাৰ লগত বিভিন্ন সমাজৰ অন্যান্য যোনবোৰ দিশ সেই দিশবোৰৰ লগত কিভাৱে শিক্ষা আৰু সমাজ বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰ আৰু সেই দিশবোৰৰ লগত আমি লাষ্ট যোনটো আমাৰ ক্লাছ আছিল এইখিনি আমি আলোচনা কৰিছোঁ আৰু আজি এডুকেশ্যন ইজ এ ছাবছিষ্টেম অফ ছ'চাইটিখিনিত আমি এইখিনি আমি গোটেইখিনি পঢ়িছোঁ কিভাৱে শিক্ষা ছাবছিষ্টেম হৈ ৰিলেট হৈ আছে আৰু তাৰ লগত কেনেকৈ মানৱ ডেভেলপমেণ্টৰ লগত ৰিলেট হৈ আছে কেৰেক্টাৰিষ্টিক্স পঢ়িছোঁ আমি ছ'চিয়েল চেঞ্জ প্ৰচেছ অফ ডেভেলপমেণ্ট পঢ়িছোঁ সামাজিক পৰিৱৰ্তন পঢ়িছোঁ আমি এইখিনি বস্তু গোটেইখিনি পঢ়িছোঁ এতিয়া আমি আজি যোনটো আমাৰ নিউ কনচেপ্ট পঢ়িম এইখিনি আমি ৰিভিজন কৰি দিম যেতিয়া আমাৰ ইউনিটটো চেছ হ'ব আমি ৰিভিজন কৰি ছ'চিয়েল চেঞ্জখিনিও পঢ়িছোঁ ছ'চিয়েল চেঞ্জো আমি পঢ়িছোঁৱেই এতিয়া আমাৰ যোনখিনি আমি ফেক্টৰ্ছখিনি আমি ফেক্টৰ্ছ এফেক্টিং ছ'চিয়েল চেঞ্জখিনি আমি পঢ়িম এতিয়া কিভাৱে সামাজিক পৰিৱৰ্তনৰ লগত বিভিন্ন কাৰকসমূহ কি কি প্ৰথম কাৰকটো হৈছে সামাজিক পৰিৱৰ্তন হৈছে এটা জটিল আৰু বহুমুখী ধাৰণা আমি কেতিয়াও ইয়াত এটা কাৰক হ'ব নোৱাৰে ইট ইজ মাল্টি ডাইমেনশ্যনেল বুলি কৈছে অৰ্থাৎ বহুমুখী সামাজিক পৰিৱৰ্তনত প্ৰভাৱিত হৈ যিসমূহ বিভিন্ন ধৰণৰ সমাজৰ আৰু বাণিজ্যত আমাৰ যিমানবোৰ কাৰক আছে গোটেইখিনি কাৰক আমি আলোচনা কৰিম আমি যোনবোৰ বিভিন্ন ধৰণৰ আমাৰ বিভিন্ন ধৰণৰ প্ৰকৃতিৰ লগত জড়িত কাৰক আছে তাৰ লগত মানৱ সমাজৰ পৰম্পৰা এই গোটেইখিনি আমি আলোচনা কৰি মূল্যবোধ আৰু বিশ্বাস আমি এইখিনি পঢ়িছোঁ কালি আদৰ্শগত কাৰক হ'ব পাৰে সাংস্কৃতিক কাৰক হ'ব পাৰে ৰীতি নীতি কাৰক হ'ব পাৰে যুদ্ধ হ'ব পাৰে নতুন মতামত আৰু চিন্তা হ'ব পাৰে উচ্চ স্থিতিৰ ব্যক্তিৰ পৰা গ্ৰহণযোগ্যতা হ'ব পাৰে মানে যিকোনো যেতিয়া আমি পৰিৱৰ্তনত সমাজত অধিক সহজে গ্ৰহণযোগ্য হ'ব যদি শীৰ্ষ স্থানত থকা ব্যক্তিসকলে সদায় পৰিৱৰ্তনটো গ্ৰহণ কৰে কেতিয়াবা কি হয় আমাৰ যোনবোৰ এল্ডেষ্ট জেনেৰেশ্যন আছে কি হয় পটককৈ একচেপ্ট কৰি নলয় নিউ চেঞ্জেছবিলাক তো সেইটো কাৰণে এটা ইছ্যু হৈ যায় তো সেইটো দেন গাঁথনিগত যিমান কাৰক আছে এইখিনি হ'ব পাৰে জনসংখ্যাৰ কাৰক হ'ব পাৰে অৰ্থাৎ পপুলেশ্যনৰ কাৰক হ'ব পাৰে শিক্ষা হ'ব পাৰে সামাজিক বিজ্ঞানে বিভিন্ন ধৰণৰ কয় যে পৰিৱৰ্তন সদায় শিক্ষাৰ দ্বাৰাই হয় এইখিনি দেন আজি আমি যোনটো কনচেপ্ট পঢ়িম এইটো হৈছে এডুকেশ্যন এণ্ড ছ'চিয়েল চেঞ্জ মানে শিক্ষা আৰু সামাজিক পৰিৱৰ্তন এতিয়া শিক্ষা আৰু সামাজিক পৰিৱৰ্তন বুলি ক'লে আমি শিক্ষা অবিহনে সামাজিক পৰিৱৰ্তনৰ কল্পনা কৰিব নোৱাৰোঁ আৰু একেধৰণে সমাজৰ আমি কেতিয়াও অবিহনে শিক্ষাও আমি সম্ভৱ নহয় সেয়েহে শিক্ষা আৰু সামাজিক পৰিৱৰ্তনৰ মাজত এটা পাৰম্পৰিকগতভাৱে অতি এটা ঘনিষ্ঠ সম্পৰ্ক আছে তাৰ লগত তেওঁলোকক এইটো মুদ্ৰাৰ দুটা দিশ হিচাপে গণ্য কৰা হয় যাক ইজনে সিজনক সদায় পৃথক কৰিব নোৱাৰি বুলি কয় ঠিক তেনেকৈ একতা মুদ্ৰাৰ দুটা দিশ হিচাপে গণ্য কৰা হয় যাক ইজনে সিজনক সদায় পৃথক কৰিব নোৱাৰি বুলি কয় শিক্ষা হৈছে এটা সামাজিক পৰিৱৰ্তনৰ এক গতিশীল এটা শক্তিশালী সঁজুলি বুলি কওঁ আৰু শিক্ষাৰ জৰিয়তে আমাৰ কি হয় বিভিন্ন ধৰণৰ আকাংক্ষিত পৰিৱৰ্তন জানিব পাৰে আৰু আমি সদায় নিজকে আধুনিকৰ কাৰণেও আমি সদায় গ্ৰহণযোগ্য কৰিব পাৰোঁ বুলি কওঁ ঠিক তেনেকৈ শিক্ষাই পৰিৱৰ্তনশীল সমাজত সদায় উদ্যমন প্ৰয়োজনীয়তাৰ সৈতে সমানয় ৰখাব যদিও ৰখাৰ বাবে আমি ব্যক্তিজনে নিজকে গঢ়ি তুলিব পৰা সুযোগ আৰু অভিজ্ঞতা প্ৰদান কৰা সদায় সমাজক পৰিৱৰ্তন কৰিব পাৰে বুলি কয় ঠিক তেনেদৰে একে সুন্দৰ সামাজিক প্ৰগতিৰ বাবে সদায় জীৱনৰ প্ৰতিটো দিশত সাৱধান পৰিকল্পনাৰ প্ৰয়োজন হয় আমাক প্ৰত্যেকটো দিশতে সেয়েহে আমি সদায় সামাজিক সাংস্কৃতিক বুলি ক'ব পাৰোঁ অৰ্থনৈতিক বুলি ক'ব পাৰোঁ ৰাজনৈতিকেই হওক বা শিক্ষাৰ পৰিকল্পনাৰ বিভিন্ন ধৰণৰ এনেধৰণে কৰিব লাগিব যি সমাজ আৰু সামগ্ৰিকভাৱে সদায় মানুহৰ প্ৰয়োজনীয়তাবোৰ আৰু আকাংক্ষাৰ সৈতে আমাৰ সদায় খাপ খাই যায় যাতে ঠিক তেনেকৈ এতিয়া শিক্ষক এজনৰ ভূমিকা ছ'চিয়েল চেঞ্জ ৰোল অফ টিচাৰ ছ'চিয়েল চেঞ্জ অৰ্থাৎ সামাজিক পৰিৱৰ্তনৰ ভূমিকা
যিকোনো আনুষ্ঠানিক শৈক্ষিক ব্যৱস্থাৰ সদায় কেন্দ্ৰীয় ব্যক্তিৰ আমি সদায় কি হ'ব পাৰে এক হৈছে শিক্ষক আমি কেন্দ্ৰীয় বুলি কওঁ সামাজিক পৰিৱৰ্তন অৰ্থাৎ এজন শিক্ষকৰ সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি কয় শিক্ষকে সদায় সামাজিক পৰিৱৰ্তনত এক কাৰ্যসূচী এজেণ্ট হিচাপে গণ্য কৰা হয় তাৰ লগত আমাৰ সমাজত এনেকুৱা বিভিন্ন ধৰণৰ এইটোও দেখা যায় যে বিভিন্ন সময়ত শিক্ষকসকলে নিজকে সদায় সমাজৰ সংস্কাৰ হিচাপে প্ৰমাণ কৰে আৰু তেওঁলোকক সদায় সমাজত গঠনমূলক পৰিৱৰ্তন অনাটো নিজকে সদায় নিয়োজিত কৰিছে ঠিক সেইদৰে শিক্ষক অবিহনে যিকোনো সামাজিক পৰিৱৰ্তন কেৱল কল্পনা শিক্ষকে সদায় সমাজৰ প্ৰয়োজনীয়তা আৰু সামাজিক পৰিৱৰ্তনতে সদায় প্ৰকৃতি আৰু যিমানবোৰ আমাৰ দিশ সদায় ভালদৰে জনা উচিত বুলি কয় বৰ্তমান আমাৰ গণতান্ত্ৰিক সমাজে সদায় আশা কৰে যে শিক্ষকসকলে সঁচাকৈ সামাজিক পৰিৱৰ্তনৰ এজেণ্ট হিচাপে কাম কৰা উচিত বুলি কয় ঠিক সেইদৰে ভাৰতীয় পৰিৱৰ্তনত জনাত সদায় শিক্ষকৰ ভূমিকা কিছু হয় তেনেকৈ শিক্ষক সদায় সামাজিক পৰিৱৰ্তনত এজেণ্ট হিচাপে গণ্য কৰা হয় আৰু কিয়নো শিক্ষকে সদায় সমগ্ৰ দিশ আৰু শিক্ষিত কৰে আৰু শিক্ষা হৈছে সামাজিক পৰিৱৰ্তনৰ সদায় সঁজুলি বুলি কয় সেয়েহে আমি পৰাপক্ষভাৱে কি হয় শিক্ষকে সদায় সামাজিক পৰিৱৰ্তন কাৰকসমূহ তেওঁ নিজকে সদায় নিযুক্তি কৰাটো হেল্প কৰে ঠিক সেইদৰে শিক্ষকে প্ৰতিটো প্ৰকাৰৰ পৰিৱৰ্তন আৰু আধুনিকতাৰ বাবে সদায় আদৰ্শ হিচাপে কাম কৰে শিক্ষকৰ জৰিয়তে সদায় সমাজত গঠনমূলক পৰিৱৰ্তন প্ৰৱেশ কৰাটো সহায় হয় ঠিক সেইদৰে শিক্ষকক ভাল ধাৰণা থিংক টেংকাৰ ব্যক্তি আৰু ধাৰণাবোৰ ৰূপায়ণ কৰাত সদায় নিপুণ বুলি গণ্য কৰা হয় এইটো স্পষ্ট যে পৰিৱৰ্তনবোৰ সদায় নতুন ধাৰণাৰ জৰিয়তে আহে আৰু ই সদায় শিক্ষাৰ শিক্ষকসকলৰ পৰাই আৰম্ভ হয় বুলি কয় সকলো সময়ত আমাৰ যিবোৰ পৰিৱৰ্তন হৈছে সেয়েহে সদায় শিক্ষকসকলৰ অন্তৰ্ভুক্তিৰ বাবে হৈছে সেয়েহে শিক্ষকসকলৰ সমাজৰ পথ প্ৰবাহ হিচাপেও গণ্য কৰা হয় বুলি কয় ঠিক সেনেকে শিক্ষকে কৈছে যে সমাজৰ শক্তিশালী উপাদান যিসকলে সামাজিক বিভিন্ন ধৰণৰ কুফল থাকে বেয়া আচৰণ থাকে ৰক্ষণশীলতা থাকে বিৰুদ্ধে যুঁজ দিছে সদায় সামাজিক বাধাবোৰ সদায় আঁতৰাও তাৰ লগত চেষ্টা কৰিছে শিক্ষকে সদায় এজন সমাজৰ প্ৰশিক্ষণ প্ৰদান কৰে আৰু সমাজৰ উন্নতকৈ ব্যক্তিসকলৰ উন্নতিৰ বাবে সদায় সমাজক এক সঠিক উপহাৰ দিশত সদায় নিৰ্দেশনা দিয়ে বুলি কয় এজন শিক্ষক সদায় সমাজ আৰু ইয়াৰ সদস্যসকলে স্বাৱলম্বী কৰি তোলে এতিয়া আমি যেতিয়া কওঁ এজন ৰোল অফ টিচাৰ বুলি আমি কওঁ ন বা আমি কওঁ এতিয়া কি হয় আমি সদায় টিচাৰৰ যেতিয়া আমি যেতিয়া ৰোল অফ টিচাৰ আমি যেতিয়া পঢ়ো তেতিয়া আমি সদায় কি হয় আমাক টিচাৰে সদায় মেইনলি কি কৰে আমাক ইণ্ডিপেণ্ডেণ্ট মানে সদায় স্বাৱলম্বী কৰিবলৈ কেনেকৈ ইণ্ডিপেণ্ডেণ্ট হ'ব লাগিব নিজৰ ভৰিত নিজে থিয় দিব লাগিব ঠিক আছে আমাৰ এইটো ৰোল তাৰ লগত সমাজৰ বাবে আমাক সদায় ইয়াৰ পৰা শিক্ষকে কি কৰে এই স্বাৱলম্বী কৰাত সহায় কৰে আৰু স্বাৱলম্বী কৰি তোলে আমাক কেনেকৈ তেওঁ টিচিঙে দি তেওঁৰ মেথডছ দি হয়নে আমি যিমানবোৰ আমি কোৰ্চ কণ্টেণ্ট পঢ়োঁ কণ্টেণ্ট হ'ব পাৰে এই গোটেই বস্তুবোৰ আমি সদায় এজন শিক্ষকক আমি কি কৰোঁ আমি কওঁ ঠিক আছে ঠিক সেইদৰে এডুকেশ্যন এণ্ড ছ'চিয়েল মবিলিটিৰো আমি পঢ়িছিলোঁ এডুকেশ্যন এণ্ড ছ'চিয়েল মবিলিটি বুলি হৈছে সামাজিক গতিশীলতা এই সামাজিক গতিশীলতা হৈছে এটা সামাজিক পৰিৱৰ্তনৰ এটা সামাজিক এটা প্ৰগতিৰ আমি সূচক বুলি ক'ব পাৰোঁ আৰু এইটো এটা সদায় সামাজিক গাঁথনিৰ ব্যক্তি বা বিভিন্ন ধৰণৰ গোটৰ চলাচল হ'ব পাৰে আৰু ইয়াৰ অৰ্থই হৈছে যে সামাজিক যিমানবোৰ আমাৰ স্থিতি আছে তাৰ পৰা পৰিৱৰ্তন আৰু যি তেওঁৰ কৰ্তব্য আৰু প্ৰচেষ্টা অনুসৰি সদায় ধৰ্মমুখী বা তললৈও হৈ যায় ঠিক আছে ঠিক তেনেকৈ ইয়াক এটা সামাজিক স্থিতিৰ পৰা আন এটালৈ মানে আন্দোলন হিচাপে লোৱা হ'ব পাৰে আৰু এইটো মনত ৰাখিব লাগিব যে কোনো ব্যক্তি বা গোট বা জনসংখ্যাৰ অংশৰ সদায় ভৌতিক পৰিৱৰ্তনৰ পৰা শাৰীৰিক চলাচল হৈছে আমাৰ মানে প্ৰৱৰ্জন হৈ যায় ঠিক সেইদৰে সামাজিক গতিশীলতা কেতিয়াও নহয় তাৰ লগত সামাজিক গতিশীলতা হৈছে নিম্নৰ পৰা উচ্চ শ্ৰেণীলৈ যিমানবোৰ পদোন্নতি বা অৱনতি বা ইয়াৰ বিপৰীতো আছে
ঠিক সেইদৰে সামাজিক গতিশীলতা আমাৰ সামাজিক জীৱনৰ এক স্বাভাৱিক বৈশিষ্ট্য হয় যেতিয়া সমাজৰ গাঁথনি কিছু পৰিৱৰ্তন হয় সামাজিক সম্পৰ্কৰ আৰ্হিও সদায় সলনি হৈ যায় আৰু আমি কওঁ যে সমাজখন একত্ৰিত হৈছে আৰু সামাজিক গতিশীলতা প্ৰক্ৰিয়া তাৰ লগতে আৰম্ভ হৈছে ঠিক তেনেকেই social mobility যদি আমি ইয়াতে ডেফিনিশ্যন কওঁ তেতিয়া আমি কওঁ কি যে পি.কে. সৰকিনৰ মতে সামাজিক গতিশীলতাৰ অৰ্থ হৈছে সামাজিক বোধ আৰু আমি কি কওঁ স্তৰৰ ঠিক আছে স্তৰৰ লক্ষ্যমণ্ডলত যিমান এজন ব্যক্তিৰ এটা স্থিতিৰ পৰা আন এটা স্থানলৈ যিকোনো পৰিৱৰ্তন হয় সেইটোক কয় উইলিয়াম থেচিলে কৈছিলে যে তেওঁৰ ভাষাত কৈছিলে সামাজিক গতিশীলতা হৈছে এক সামাজিক গোটৰ পৰা আন এটা সামাজিক গোটলৈ ব্যক্তিৰ চলাচল মানে এটা পজিশন মানে এটা বস্তুৰ পৰা যেতিয়া আমি এটা বস্তুলৈ যাই চলাচল হয় সেইটোকে তেওঁ কৈছে সামাজিক পৰিৱৰ্তন বুলি কৈছে ঠিক আছে ঠিক তেনেকে ওয়েলছে কৈছিলে তেওঁ গতিশীলতা বুজাইছিলে যে সামাজিক গতিশীলতা হৈছে এজন ব্যক্তি বা ব্যক্তিৰ এটা সামাজিক স্থিতিৰ পৰা আন এটালৈ চলাচল যেতিয়া হয় তেতিয়া ব্যক্তিৰ তেওঁ এনেকুৱা ধৰণৰকে সংজ্ঞায়িত কৰিছিলে আধুনিক সমাজৰ মতে আমি সামাজিক গতিশীলতা কি বুজো ব্যক্তিজনৰ সদায় ঊৰ্ধ্বমুখী বুলি মানে এনেকুৱা ধৰণৰ চলাচল কৰিব পাৰে যিটো তেওঁৰ প্ৰচেষ্টা বা আন যিকোনো চৰ্তৰ বাবে বৃত্তি বা নেতৃত্ব বা দায়িত্ব বিদ্যমান সামাজিক স্থিতিৰ পৰা আন এটালৈ সদায় চলাচল হয় ঠিক তাৰ লগতে টাইপছ অফ social mobility বুলি যদি কওঁ কি যে social mobility কিছু পৰিমাণে টাইপছ আছে ঠিক আছে সামাজিক ব্যক্তিসকলৰ চলাচল দিশে অনুসাৰী কি হয় সৰকিন সামাজিক গতিশীলতাক দুটা শ্ৰেণীত সদায় মানে শ্ৰেণীবদ্ধ কৰিছে দুটা শ্ৰেণীতে কৰিছে পথালি সামাজিক গতিশীলতা অৰ্থাৎ পথালি সামাজিক গতিশীলতা বা যিমানখিনি স্থানোত্তৰ হৈছে শিক্ষা আৰু সমাজৰ বাবে যিকোনো ব্যক্তি বা সামাজিক বস্তু এটা সামাজিক গোটৰ পৰা এক স্তৰৰ আন এটা সামাজিক গোটলৈ পৰিৱৰ্তন কৰা আৰু পথালি সামাজিক গতিশীলতা ব্যক্তি এজনৰ স্থিতি সলনি হ'ব পাৰে কিন্তু তেওঁৰ স্থিতি একেই থাকে অৰ্থাৎ তেওঁৰ দৰমহা তেওঁৰ গ্ৰেড সন্মান আৰু অনন্য বিশেষ যিমানবোৰ অধিকাৰ আছে এইবোৰ একেই থাকে যদি কোনো সংগঠনত সমাজকৰ্মী হিচাপে কাম কৰি থকা ব্যক্তি এজনে একতা কি কৰে মানে নিজৰ ধৰণৰ অৰ্গেনিক মানে এয়া হয় ঠিক তেনেকে উলম্ব সামাজিক গতিশীলতা বুলি যদি কওঁ যেতিয়া ব্যক্তি এটা সামাজিক স্থিতিৰ পৰা আন এটালৈ পৰিৱৰ্তন কৰে তেতিয়া ইয়াক কি বুলি কওঁ আমি উলম্ব সামাজিক গতিশীলতা বুলি কোৱা হয় যদি এজন ব্যক্তিয়ে উচ্চ শিক্ষা প্ৰাপ্ত কৰে তাৰ লগত সমৃদ্ধি মানে হালি হয় ইয়াত আমি কি কওঁ এই লম্ব গতিশীলতা বুলি কোৱা হয় সৰকিনৰ ভাষাত তেওঁ নিজেই ডিফাইন কৰিছিল এটা বস্তু সৰকিনৰ ভাষাত কৈছিলে এই যোনটো সামাজিক গতিশীলতাৰ দ্বাৰা আমি এজন ব্যক্তি বা আমি সামাজিক শৰীৰক এটা সামাজিক স্তৰৰ পৰা আন এটালৈ পৰিৱৰ্তনৰ সৈতে জড়িত সেইটো সেই সম্পৰ্কটো বুজাইছে ঠিক আছে তাৰপিছত আৰোহণ গতিশীলতা হৈছে বৰ্ধিত গতিশীলতা এজন ব্যক্তিৰ ওপৰলৈ যায় যদি এজন ব্যক্তি ধনী হয় হঠাতে ইয়াক কি বৰ্ধিত সামাজিক গতিশীলতা বুলি কোৱা হয় তেওঁৰ তলৰ পৰা উচ্চ স্থানলৈ যায় প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক এজনক যোনটো স্নাতকোত্তৰ হয় ন তেওঁ শিক্ষকলৈ সদায় পদোন্নতি দিয়া আৰু এজন কেৰেনিক এজন বিষয়ালৈ পদোন্নতি দিয়া হৈছে আমি হেতুকে বৰ্ধিত গতিশীলতাৰ উদাহৰণ হিচাপে ল'ব পাৰো অৱনমিত গতিশীলতা যেতিয়া আমি অৱনমিত গতিশীলতা তেতিয়া কি বুজাও বাৰু কি যে যিকোনো উচ্চ স্থিতিৰ পৰা এনেকুৱা স্থিতিলৈ নিম্ন বৰ্গলৈ নিম্ন স্থানলৈ নামি যায় যদি এজন ব্যক্তি কেইবা বছৰ ধৰি ধনী হোৱাৰ পিছত দৰিদ্ৰ হৈ পৰে কেতিয়াবা হয় নহয় এনেকুৱা কি যে আছো আমি এটা পজিশনত আছো হঠাৎ আমাৰ ডাউনফল ষ্টাৰ্ট হৈ গ'ল তেতিয়া আমি হয়তো বহুত ধনী আছিলো কিন্তু এতিয়া আমাৰ
কি হ'ল আমাৰ নাই একেই পৰিস্থিতি ডিউ টু ভেৰিয়াছ ফেক্টৰ্ছ ডিউ টু প্ৰাইজ ইন ৰাইজ শ্বেয়াৰ্ছ ল' বহুত কাৰক হ'ব পাৰে সেইটো ডুব যোৱা বুলি কোৱা হয় এইটো হৈছে অৱনমিত গতিশীলতা মানে ঠিক আছে এইটো ডাইমেনশ্যনছ অফ ছ'চিয়েল মিডিয়া মানে মবিলিটি মানে কি 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 ক্ষেত্ৰত হয় যেনেকৈ প্ৰথমটো হৈছে আৰু মই এই গতি ডাইমেনশ্যনছখিনি কিন্তু মোৰ মই কোৱা ডাইমেনশ্যন নহয় এইটো লিপছেট আৰু পিটাৰবাৰ্গে এই 1959ত তেখেতে এই ক্ষেত্ৰখিনি আলোচনা কৰিছিলে আৰু এই তেখেতলোকলে আলোচনা যোনখিনি কৰিছিলে সেইখিনি ইয়াতে সোমাই গৈছে প্ৰথমটো হৈছে বৃত্তিগত ৰেংকিং যেতিয়া আমাৰ যিকোনো বৃত্তি বা আমাৰ গতিশীলতাৰ এক এনেকুৱা ভিত্তিত হয়তো লক্ষণীয় হ'ব পাৰে যে ধৰণৰ যিকোনো সামাজিক অৰ্থনৈতিক ভেটি থকা আৰু তাৰ লগত বৃত্তিবোৰক এক বৃত্তিগত শ্ৰেণী বুলি কোৱা হয় আৰু এই বস্তুটো আমি সদায় অভিজ্ঞতাৰ বিষয়ে বা প্ৰতিটো বৃত্তিগত শ্ৰেণী ইয়াৰ সুকীয়া সামাজিক সন্মান আৰু মৰ্যাদা আছে কেৱল এয়াই নহয় বিভিন্ন কামত নিয়োজিত ব্যক্তিসকলৰ আদৰ্শ মূল্যবোধ অনুভূতি আৰু অভ্যাগতটো আমি কি কৰিব পাৰোঁ যথেষ্ট ধৰণৰ পাৰ্থক্য আমাৰ থাকে বুলি কয় সামাজিক শ্ৰেণী এজন ব্যক্তিৰ বাবে এটা জীৱিকাৰ পৰা আন এটালৈ স্থানলৈ তুলনামূলকভাৱে কি হয় সহজ হ'ব পাৰে কিন্তু যিকোনো লোকৰ বাবে এটা সামাজিক শ্ৰেণীৰ পৰা এটালৈ স্থান কৰাটো অতি কঠিন হৈ পৰে আৰু এই সন্দৰ্ভত আমি কি কওঁ যে বিভিন্ন ধৰণৰ সুবিধা পাই মানুহবোৰে কেতিয়াবা শ্ৰেণীবোৰে কি কৰে বিভিন্ন মানুহে সামাজিক মৰ্যাদাৰ ব্যক্তিৰ সৈতে সম্পৰ্ক নকৰে ঠিক আছে সেইটোক কয় সামাজিক শ্ৰেণী মানে এনেকুৱা কি যে আমাৰ এতিয়া ছ'চাইটিখন কেনেকুৱা আমাৰ ছ'চাইটিখন বিভিন্ন ধৰণৰ কি হৈছে ক্লাছ আমাৰ ভাগ হৈ আছে হয়নে আমি যেতিয়া কওঁ আমাৰ ছ'চাইটিখন কি কি ক্লাছত ভাগ হৈ আছে আপাৰ ক্লাছ হয়নে মিডল ক্লাছ আপাৰ ক্লাছ মিডল ক্লাছ কি আৰু প'ৰ বুলিয়ে ক'ব পাৰোঁ আমি ইয়াতো আকৌ ভাল আছে এই মিডল ক্লাছতো এটা আছে আপাৰ মিডল ক্লাছ এটা হৈছে লোৱাৰ মিডল ক্লাছ ঠিক আছে তো এনেকুৱা ধৰণৰ আছে আমি এই সামাজিক মৰ্যাদাৰ ব্যক্তিৰ সৈতে আমি কেতিয়াও সম্পৰ্ক নকৰোঁ আৰু সেই সামাজিক শ্ৰেণী এজন ব্যক্তি সদায় জীৱিকা এটালৈ স্থানৰ পৰা তুলনামূলকভাৱে সহজ কিন্তু যিকোনো লোকৰ বাবে এটা সামাজিক শ্ৰেণীৰ পৰা এটা স্থানলৈ যোৱাটো অতি কঠিন হ'ব পাৰে এই সন্দৰ্ভত আমি কওঁ কি যে এনেকুৱা ধৰণৰ লোকসকলে নিম্ন সমাজৰ মৰ্যাদাৰ ব্যক্তিৰ সৈতে সম্পৰ্ক নকৰে মানে ধৰা এনেকুৱা কি যে আপাৰ ক্লাছ যে দে নেভাৰ মেক লোৱাৰ মিডল ক্লাছ ঠিক আছে তাহাঁতৰ কোনো চিনাকি ধৰণৰ তেনেকুৱা নাই এতিয়া কোনোবা যদি বহুত বেছি ধনী ঠিক আছে খুব বেছি ধনী মানুহ তাহাঁতি এই লোৱাৰ দুখীয়া মানুহবোৰৰ লগত ইমান বেছি কি নকৰে ন' ফ্ৰেণ্ডশ্বিপ ঠিক আছে ন' ফ্ৰেণ্ডশ্বিপ তো এই বস্তুটোৱে বুজাইছে অলপ মই এখন বেছি হেৰি হৈ গ'ল শ্লাইডখন ঠিক আছে নেক্সটটো হৈছে ব্যৱহাৰৰ ৰেংকিং দিয়ে ঠিক আছে আমি যেতিয়া বিভিন্ন ধৰণৰ অৰ্থনৈতিক স্থিতি থাকে আমাৰ নিশ্চিত কৰা হয় আনহাতে ব্যৱসায়ৰ স্থিতি বা বিভিন্ন ধৰণৰ আমি কেতিয়া কি হয় উপাৰ্জন আমাৰ হয় স্থান দিয়া হয় আৰু যিহেতু ব্যয় শৈলী আৰু জীৱনৰ বিভিন্ন ধাৰণাৰ মানদণ্ডৰ সৈতে আমি পোনপটীয়াকৈ আমি সম্পৰ্কিত হৈ আছোঁ অথবা আমি এইও কওঁ যে বিভিন্ন ধৰণৰ জীৱনৰ শৈলী আৰু জীৱনৰ অভ্যাসবিলাক আমাক সদায় গঠন কৰে বিভিন্ন ধৰণৰ গ্ৰাহকৰ সদায় সমাজৰ গোট বুলিও কোৱা হয় সাধাৰণতে দেখা যায় যে একেটা মানে একোটা জীৱনক জীৱিকাৰ ব্যক্তিৰ জীৱনত আমি সদায় সামাজিক জীৱনৰ বিভিন্ন পদ্ধতি আছে আৰু সামাজিক স্থিতি বা সামাজিক সন্মান কেৱল উপাৰ্জন দ্বাৰা নিৰ্ধাৰণ কৰা নহয় কিন্তু ঠিক আছে তো এইটো হৈছে নেক্সট হৈছে শক্তি ৰেংকিং সমাজৰ বিভিন্ন ধৰণৰ সন্দৰ্ভত মানুহৰ ভূমিকা সদায় সম্পৰ্কলৈ তেওঁলোকৰ কি হয় শক্তিৰ ৰেংকিং নিৰ্ধাৰণ কৰে সেয়েহে এক শক্তি প্ৰভাৱৰ ব্যক্তিসকলৰ এক শক্তি গোট গঠন কৰা এই শক্তি গোটবোৰৰ যিমানখিনি স্বতন্ত্ৰ হয়
আনকি এজন দুখীয়া শ্ৰমিক নেতাও অধিক ৰাজনৈতিক শক্তি আৰু প্ৰভাৱপ্ৰাপ্ত হ'ব পাৰে। এতিয়া ৰোল অফ এডুকেশ্যন ইন ছ'চিয়েল মবিলিটি অৰ্থাৎ শিক্ষাৰ ভূমিকা সামাজিক গতিশীলতাত। সামাজিক গতিশীলতা যেতিয়া বৃদ্ধি হয় সদায় শিক্ষাই আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা এটা পালন কৰে। আমি দেখি আহোঁ আমাৰ বিভিন্ন ধৰণৰ আমি যিহেতু আমি ছ'চাইটিত থাকোঁ আমি চকুলি দেখি থাকোঁ উই ইনস্পেক্ট অল দ্য থিংছ ঠিক আছে। তো এজন শিক্ষিত ব্যক্তিয়ে সদায় সমগ্ৰ সমাজত স্বীকৃতি লাভ কৰিবলৈ স্থিতি লাভ কৰিবলৈ সন্মান লাভ কৰে আৰু শিক্ষাই উচ্চ স্থিতিত কি কৰে পদ বা সন্মান প্ৰাপ্ত কৰাৰ বাবে ব্যক্তিগতভাৱে আমাক কি কৰে সামৰ্থ্য আৰু বিকাশ কৰিবলৈ সদায় চেষ্টা কৰে কাৰ্যসূচী সামাজিক গতিশীলতা বৃদ্ধি কৰে ঠিক আছে। এজন ব্যক্তিৰ ভিতৰত সদায় বিকাশ কৰাটো শিক্ষাৰ এক উদ্দেশ্য যেনে তেওঁৰ সামাজিক স্থিতি বৃদ্ধিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ সদায় বাধ্য কৰে। এজন শক্তিশালী অনুপ্ৰেৰিত ব্যক্তিয়ে এজন উন্নত ভৱিষ্যতৰ বাবে তেওঁৰ তাৎক্ষণিক আৰাম আৰু আনন্দ ত্যাগ কৰিবলৈ ইচ্ছুক হয়। এজন দৰিদ্ৰ শিক্ষাৰ্থীয়ে সদায় কি কৰে ঊৰ্ধ্বগামী সামাজিক গতিশীলতা পাবলৈ উচ্চ শিক্ষা প্ৰাপ্ত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব পাৰে বুলি কয়। ঠিক তেনেকে ছ'চিয়েল মবিলিটি মেৰিটছ অৰ্থাৎ ভাল গুণাগুণখিনি ই ব্যক্তিজনক সম্পূৰ্ণ আৰু কি কৰে স্বাস্থ্যকৰ বিকাশ প্ৰাপ্ত কৰাত সহায় কৰে। ই ব্যক্তিৰ উপাৰ্জন আৰু জীৱন ধাৰণা মানদণ্ড বৃদ্ধি কৰাত সহায় কৰে। ব্যক্তিজনৰ সামাজিক পদবী আৰু সন্মান বৃদ্ধি কৰে মানে ৰেচপেক্ট যাক কয় আৰু ই সামাজিক আৰু অৰ্থনৈতিক বিকাশলৈ লৈ যায় আৰু ই ডাঙৰ মুখত ৰাষ্ট্ৰীয় সংহতি বৃদ্ধি কৰে মানে আমি যদি ৱাইডাৰ স্কোপত চাওঁ ই সামাজিক সদায় দক্ষতা আৰু সামাজিক প্ৰগতি বিকাশ কৰে মানে প্ৰগ্ৰেশ্যন ঠিক আছে। ই যোগ্য ব্যক্তিৰ বাবে উচ্চ স্থান প্ৰাপ্ত কৰাত সহায় কৰে। ই ব্যক্তিজনক সমাজত উচ্চ সামাজিক মৰ্যাদা আৰু সন্মান প্ৰাপ্ত কৰাত কৰিবলৈ চেষ্টা কৰিবলৈ সদায় প্ৰেৰিত কৰে বুলি কয় ঠিক আছে। একালচাৰেশ্যন এণ্ড এনকালচাৰেশ্যন আজি আমি পঢ়িম। একালচাৰেশ্যন মানেনো কি এনকালচাৰেশ্যন মানেনো কি যেতিয়া আমি জনসাধাৰণৰ দ্বাৰা সাংস্কৃতিক বৈশিষ্ট্যবোৰ আমি যেতিয়া কাৰণ বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া বাধ্য কৰিবলৈ সমাজ বিজ্ঞান আৰু সামাজিক যিমানবোৰ আমাৰ নেতৃত্ব আছে সেইবোৰ আমি ব্যৱহাৰযুক্ত আমি কি কৰোঁ শব্দবোৰ হৈছে অনুকূল আৰু অনুশীলন হৈ যায়। চ' দুইটা প্ৰক্ৰিয়াই সমাজ এখনৰ ব্যক্তিসকলৰ ওপৰত সামাজিকৰণৰ ব্যাখ্যা কৰাত সহায় কৰে বুলি কয়। এই দুটা এটা প্ৰচেছ সমাজত বাস কৰি ব্যক্তি এজনক সদায় আমি কি কৰিব পাৰোঁ অনুসুতে তেওঁক সদায় আগুৰি থকাত সংস্কৃতি সামাজিক মূল্যবোধক যিমানবোৰ মানে আছে নিমজ্জিত কৰাত সহায় কৰে। আন এটা শব্দ আছে যাক কেতিয়াবা এই প্ৰক্ৰিয়াত আমি ব্যৱহাৰ কৰা হয় আৰু বহুতো আমাৰ বিদ্বান কৰে। এতিয়া আমি এই অনুষদৰ অৰ্থ এজন ব্যক্তিৰ দ্বিতীয় সামাজিকৰণৰ প্ৰক্ৰিয়াত আমাৰ কি হয় হিচাপে আমি সদায় অনুষদ চিনাক্ত কৰিব পাৰি আৰু এইটো তেতিয়া সম্ভৱ হয় যেতিয়া দুটা বা ততোধিক তাতছে বেছি হয় সাংস্কৃতিক একেলগে মিলিত হয় আৰু সাংস্কৃতিক বিনিময়ৰ সম্ভাৱনাও থাকে। ঠিক তেনেকে যেতিয়া দুটা সংস্কৃতি একেলগে মিহলি হয় বিশ্বাস ৰীতি নীতি পৰম্পৰা কাপোৰৰ শৈলী খাদ্যৰ প্ৰকাৰ আদিৰ আদান প্ৰদানো হ'ব পাৰে। এই পৰিৱৰ্তন দৃশ্যমান আৰু দুইটা সংস্কৃতিৰ বাবে প্ৰভাৱিত হ'ব পাৰে বুলি কয়। ঠিক তেনেকে নেক্সটটো হৈছে আমি সেই সময়ত আমাৰ অধিপত্যক্ষ থকা আমাৰ সংস্কৃতিবোৰৰ বেছিভাগ প্ৰভাৱশালী আমাৰ কি হয় সংস্কৃতিৰ দ্বাৰা হয় আৰু বৈশিষ্ট্য আমি সদায় গ্ৰহণ কৰোঁ। তাতে বহুতো সংস্কৃতিৰ দিশত কি হয় অনুকূল দেখা আমি পাওঁ আৰু ইয়াৰ উপৰিও আমি যেতিয়া আমাৰ কি হয় এটা গোটেই পৰম্পৰা ৰীতি নীতি গ্ৰহণ কৰে আৰু সামাজিক প্ৰতিষ্ঠানবোৰৰ
সলনি আৰু তেতিয়া আমি ভুল ৰক্ষা কৰিব পাৰোঁ ঠিক আছে ব্যক্তিগত অনুষদৰ ক্ষেত্ৰত কেৱল ভৌতিক দিশবোৰহে আমাৰ কি হয় অকল ভৌতিক দিশবোৰে কভাৰ হয় বুলি আমি নকওঁ কিন্তু লগতে এক মানসিক পৰিৱৰ্তনো অনুভূত হৈ থাকে আৰু তেওঁ এই দৈনন্দিন কাৰ্যকলাপবিলাক কাপোৰৰ আৰ্হি বিশ্বাস আৰু আন বহুতো বস্তু সলনি কৰিব পাৰি শৰণাৰ্থী আৰু অনুপ্ৰৱেশীকৰণ হলেও এটা নতুন ঠাইৰ সৈতে খাপ খোৱাত অনুকূল প্ৰক্ৰিয়াৰ মাজেৰে যায় অৱশ্যে আমি এইটো কওঁ যে অনুকৰণ হৈছে এক প্ৰয়োজনীয় আৰু সৰ্বজনীন পৰিঘটনা ঠিক আছে তাৰ লগত অনুকূল আমি কওঁ যে যেতিয়া এজন ব্যক্তি পৃথিৱীত জন্ম পায় তেতিয়া কি হয় তেওঁৰ চাৰিওফালে সমাজত কেনেদৰে জীয়াই থাকিব লাগে সেইখিনি শিকিব লাগে সামাজিক মূল্যবোধ আৰু নিয়মৰ এই অধিগ্ৰহণক সদায় সামাজিকৰণ প্ৰক্ৰিয়া বুলি কোৱা হয় সেয়েহে সামাজিকৰণৰ বাবে অনুকূল এক ধাৰণৰ শব্দ বুলি কওঁ আমি সাংস্কৃতিৰ ভিতৰত আছে সামাজিক মূল্যবোধ নিয়ম কলা বিশ্বাস ৰীতি নীতি পৰম্পৰা খাদ্যৰ আৰ্হি কাপোৰৰ শৈলী আৰু সেই নিৰ্দিষ্ট সমাজত জীয়াই থাকিবলৈ প্ৰয়োজনীয় আৰু বহুতো বস্তু এজন ব্যক্তিয়ে আনে গ্ৰহণ লগা এই আৰ্হি আৰু মূল্যবোধৰ অনুসৰণ কৰিব লাগে তেওঁলোকে সমাজৰ বাকী অংশৰ দ্বাৰা বিপদগামী বুলি গণ্য কৰা হ'ব আত্মীয় অভিভাৱক সহকৰ্মী আৰু অনন্য যিমানবোৰ সামাজিক সদস্য প্ৰয়োজনীয় আছে সেই সামাজিক দক্ষতা প্ৰাপ্ত কৰাত সহায় কৰে আৰু আমাৰ গোটেই জীৱনকালত আমি কি হ'ব লাগে কেইবাটাও আমাৰ সাংস্কৃতিক বৈশিষ্ট্য আৰু শিকিম আৰু সেইবোৰৰ মানি চলিবলৈ চেষ্টা কৰোঁ সেয়েহে অনুসদে এজন তেওঁ বাস কৰাত নিৰ্দিষ্ট সাংস্কৃতিক স্থিতিও তেওঁ ভূমিকা পালন কৰে আৰু প্ৰত্যাশা আৰু আচৰণৰ বিষয়েও শিকায় অনুসদ আৰু অনুসদৰ মাজৰ পাৰ্থক্য এতিয়া তাৰ পাৰ্থক্য এইটো যে দুয়োটা হৈছে সমাজ এখনত সংঘটিত হোৱা সামাজিকৰণৰ প্ৰক্ৰিয়া মানে আমি এইটো ক'ব পাৰোঁ enculturation and acculturation process of socialization ঠিক আছে সমাজীকৰণৰ মানে প্ৰচেছ এটা হয় এইটোৱে কৈছে ইয়াতে এই বস্তুটো আনহাতে অনুকূল হৈছে এক প্ৰক্ৰিয়া যি এজন ব্যক্তিক তেওঁ বাস কৰাত সংস্কৃতি সামাজিক মূল্যবোধ নিয়ম ৰীতি নীতি আদি যিমানবোৰ আমাৰ আছে এই গোটেইবোৰ সহায় কৰে আৰু অনুশীলন হৈছে এক দুইমুখী পৰিৱৰ্তন প্ৰক্ৰিয়া যি দুটা সংস্কৃতিৰ সভা হলেও স্থাপন কৰা হয় আকৰ্ষণীয়ভাৱে দুয়োটা সাংস্কৃতিক পৰিৱৰ্তনৰ অনুভৱ কৰা হয় যদিও বেছিভাগ সংখ্যালঘু সাংস্কৃতিক পৰিৱৰ্তনিত ভাষা হয় পোষক হয় ৰীতি নীতি আৰু অনুশীলনৰ দ্বাৰাও সলনি হয় এতিয়া অনুসদে এজন ব্যক্তিক কি কৰে সদায় জীয়াই থাকিবলৈ আৰু তেওঁৰ নিজকে সদায় আৱৰি থকাত এটা সাংস্কৃতিক সৈতে ভালদৰে খাপ খোৱাত সহায় কৰে আমি এইটো বস্তু আমি জানো এতিয়া কিছুমান এনেকুৱা দেশত আছে দুয়োটা শৰ্তত মাজত কোনো পাৰ্থক্য স্বীকাৰ কৰা নহয় মানে বহুতে কয় কি যে
both these terms, both these concepts have been regarded as same, মানে দুটা একে বুলি কৈছে। কিন্তু আমি যেতিয়া অনুষদক আৰু অনুষদৰ আমি যেতিয়া কি কৰোঁ দৰে এক বুলি গণ্য কৰা হয় বহুত দেশত দেই, আৰু কিছুমান দেশততো কৰেই। এতিয়া আমি আহিম নেক্সট টপিক যোনটো, সেইটো হৈছে ছ'চিয়েল অৰ্গেনাইজেশ্যন। অৰ্থাৎ ছ'চিয়েল অৰ্গেনাইজেশ্যন মানে আমি কি বুলি ক'ব পাৰোঁ? ছ'চিয়েল অৰ্গেনাইজেশ্যন স্কুল, আমিতো জানো ছ'চিয়েল অৰ্গেনাইজেশ্যন সমাজত সামাজিক সংগঠন বুলি আমি যাক কওঁ। তো স্কুলখন কিভাৱে এটা ছ'চিয়েল অৰ্গেনাইজেশ্যন হয়? এইবোৰ ছ'চিয়লজি বস্তুবোৰ খুবেই ইণ্টাৰেষ্টিং হয়, আৰু এইটো কাৰণে ইণ্টাৰেষ্টিং হয় আমি ডাইৰেক্ট ৰিলেট কৰিব পাৰোঁ, বিকজ উই লিভ ইন ছ'চাইটি। আমি সমাজত হৈ থকা বিভিন্ন বস্তু, বিভিন্ন দিশ আমিবোৰ সদায় দেখি থাকোঁ। তো স্কুল এজ এ ছ'চিয়েল স্কুল কেনেকৈ এখন সামাজিক সংগঠন হ'ব পাৰে? স্কুল হৈছে কি এখন সমাজৰ এটা এনেকুৱা ধৰণৰ আমি কি বুলি ক'ব পাৰোঁ, আমি এনেকুৱা ধৰণৰ ব্যৱস্থা যাক এখন সমাজৰ উপব্যৱস্থা বুলি ক'ব পাৰি, মানে এটা ছিষ্টেম, ঠিক আছে, চাব ছিষ্টেম। তো এইটো এনে এক ঠাই য'ত শিশুৰ আমাৰ বাস্তৱ জীৱনৰ কাৰ্যকলাপবোৰ আমি সৰল আৰু বিভিন্ন ধৰণৰ বিশুদ্ধ কৰা হয়, মানে বিভিন্ন ধৰণৰ আমাৰ য'ত আমাৰ মোল্ড হয় আমাৰ বিহেভিয়াৰ, ঠিক আছে, আমাৰ মডিফিকেশ্যন হয় ব্যৱহাৰৰ, যাতে শিশুসকলে সামাজিক জীৱনৰ আৰম্ভণি কৰিব লাগে। সেয়েহে আমি ক'ব পাৰোঁ যে বিদ্যালয়ৰ সামাজিক জীৱনৰ এটা অংশ, আৰু ই ক্ৰমান্বয়ভাৱে ঘৰুৱা জীৱনৰ পৰা মানে কি হ'ব, খেতি কৰিব লাগে, ঠিক আছে, ঘৰুৱা জীৱনৰ পৰা হয়। এইটো এটা সামাজিক সংগঠন হিচাপে বিদ্যালয়ৰ বিষয়েও সঠিককৈ কোৱা হয়, আৰু ই এক সামাজিক সংগঠনৰ যিমানবোৰ, কিয়নো ইয়াত এনেকুৱাতো নহয় কি যে স্কুলখন অকল মিছ ষ্টুডেণ্টছে দিয়ে চলে বা টিচাৰ্ছ দিয়ে চলে, কিন্তু তাৰ লগত বিভিন্ন ধৰণৰ এমপ্লয়ি, সহকৰ্মী আমাক খুবেই প্ৰয়োজন। এতিয়া যদি আমি টিচাৰ এজনে যদি ক্লাছো কৰিব লাগে, পঢ়াবও লাগে, একাউণ্টছো মেইনটেইন কৰিব লাগে, ষ্টুডেণ্টছৰ বিভিন্ন ধৰণৰ ৰিপৰ্টছ মেইনটেইন কৰোঁতে ইটছ বিকাম ভেৰি মানে হেফেজাৰ্ড হৈ যায়। তো তাৰ বাবে কি হয়, বহুত ধৰণৰ সহকৰ্মী থাকে, কালিগছ থাকে, গোটৰ বাৰ্তালাপ থাকে, কাৰ্যকলাপ থাকে, বা বিভিন্ন ধৰণৰ লেনদেন বুলি ক'ব পাৰোঁ আমি। চ' এই গোটেইবোৰ পৰ্যাপ্ত পৰিসৰ আছে ইয়াৰ, এনেকুৱা নহয় যে অকল লিমিটেড হয়। তো বিদ্যালয়ত প্ৰৱেশ কৰিলেও শিশু এটা কি হয়, পৰিয়ালৰ লগত তুলনাত এক সম্পূৰ্ণ নতুন পৰিৱেশ বিচাৰি পায়। এতিয়া স্কুলখন আমি চবে জানো হোম ইজ এন ইনফৰ্মেল এজেঞ্চি। আমি যেতিয়া প্ৰথমতে ফৰ্মেল, ইনফৰ্মেল, নন ফৰ্মেল পঢ়িছিলোঁ, আমি তেতিয়া জানিছিলোঁ যে স্কুলখন ফেমিলি বা হোম এনভাইৰনমেণ্টটো সদায় কি হয়, এটা ইনফৰ্মেল এজেঞ্চি হয়। যদিও ইনফৰ্মেল এজেঞ্চিত পঢ়ি এইটোতো আমি অকল ঘৰতে পঢ়িব পাৰিলোঁ হয়। ৱাই উই ৱেণ্ট টু স্কুল, আমি কিয় স্কুলত গ'লোঁ, আমি কেলে স্কুল গ'লোঁ, আমি টোটেলি এটা বাস্তৱ জীৱনৰ আমাৰ সম্পূৰ্ণ ঘৰৰ এটা বিপৰীত আমি পৰিৱেশ পাইছোঁ, য'ত ৰুলছ এণ্ড ৰেগুলেশ্যনছ থাকে। আমাৰ কাৰণে টিচাৰ্ছে আমাক আমি দুষ্ট কাম কৰিলে গালি পাৰে, মডিফিকেশ্যনছ কৰে বিহেভিয়াৰ, হয়নে নহয়? ঠিক তেনেকৈ তাত তেওঁৰ আনৰ সৈতে এক অংশগ্ৰহণ কৰিবলৈ শিকে, কোঅপাৰেশ্যন শিকে, পাৰ্টিচিপেশ্যন শিকে। ঘৰত আমি এইবোৰ বস্তু নিশিকোঁ। ঘৰত আমাক বিভিন্ন ভেলু শিকাব, মূল্যবোধ শিকাব, হাউ টু ৰেচপেক্ট এল্ডাৰ্ছ, হাউ টু বিহেভিয়াৰ, আমাৰ যোনবোৰ আমাৰ হেবিটছ হয়, অভ্যাস গঠন, সেইবোৰ হ'ব। কিন্তু আমাৰ তাৰ লগত যোনবোৰ আমাৰ টোটেল, যেনেকৈ আমি স্কুলত আমাৰ এটেণ্ডেঞ্চ মাষ্ট, ঠিক আছে। তো এই বিভিন্ন ধৰণৰ পাৰ্টিচিপেশ্যন আমি যেতিয়া আমি কো-কাৰিকুলাৰ এক্টিভিটিছ, অৰ্থাৎ আমি বিভিন্ন ধৰণৰ আমি আমাৰ যিমানবোৰ কো-কাৰিকুলাৰ এক্টিভিটিছ আছে, সেই এক্টিভিটিছবোৰত আমি কেনেকৈ পাৰ্টিচিপেট কৰিম, হয়নে নহয়? আমি পাৰ্টিচিপেশ্যন কৰিলে আমি কোঅৰ্ডিনেশ্যন লাগিব আমাৰ মাজত, পাৰ্টিচিপেণ্টছবিলাকৰ মাজত। যদি আমি এটা গ্ৰুপ ডান্স কৰি আছোঁ, সেই গ্ৰুপ ডান্সটোত অকল এইটোৱে নহয় যে মই নিজেই নাচিব লাগিব, বাট একৰ্ডিং টু দ্য ডেন্স এভৰি ওৱান শ্বুড ডেন্স ইন এ ছেইম ৱে। প্ৰত্যেকৰে ষ্টেপ কাৰোবাৰ যদি হাতখন এনেকৈ ইজনীও এনেকৈ হ'ব। চ' ইটছ এ প্ৰচেছ অফ চিনক্ৰনাইজেশ্যন বুলি যাক কয়। ঠিক সেই বস্তুটোৱে মই বুজাব বিচাৰি আছোঁ কি যে তাত আমি সদায় অংশগ্ৰহণ কৰোঁ। উই অলৱেজ পাৰ্টিচিপেট ইন স্কুল, বিভিন্ন বস্তুতে হ'ব পাৰে, নট অনলি ইন ডান্স। আমি যেতিয়া আমি কো-কাৰিকুলাৰ বুলি কওঁ, অৰ্থাৎ আমি কো-কাৰিকুলাৰ বুলি ক'লে আমি প্ৰত্যেক এক্টিভিটি বুজাওঁ, নাচ, গান, খেলা ধূলা, স্পৰ্টছ কম্পিটিশ্যনছ, বিভিন্ন কুইজ কম্পিটিশ্যনছ, এনিথিং হ'ব পাৰে, ঠিক আছে, য'ত আমি শিকোঁ। তো
তো এই আমি বিভিন্ন ধৰণৰ অংশগ্ৰহণ কৰিবলৈ শিকা যায় স্কুলত আৰু আমাৰ পৰিস্থিতি অনুসৰি আমাক কি কয় নিজকে আমি প্ৰকাশ কৰোঁ আমি উই এক্সপ্ৰেছ কাবাৰ যদি কিবা পটেনচিয়েলিটিছ আছে কাবাৰ টেলেণ্টছ আছে কিমান টেলেণ্ট থাকে স্কুলৰ ল'ৰা ছোৱালীবোৰৰ যেনেকৈ ডিবেট কম্পিটিশ্যন হয় তাৰ কাৰণে আমি কি এক্সটেম্পৰ স্পীচ হয়নে নহয় ইউথ পাৰ্লিমেণ্ট হয় তাত আমি নিজকে আমাৰ সেই পলিটিচিয়ান আমাৰ যোনটো নট পলিটিচিয়ান আমাৰ পলিটিকেল যোনটো থটছ থাকে আমাৰ যোনটো পলিটিকেল নলেজ থাকে আমাৰ কি হয় তাৰ ফলত আমাৰ গেইন হয় ঠিক আছে তো এনেকুৱা ধৰণৰ আমি যে কি আমি নিজকে প্ৰকাশ কৰিব পাৰোঁ আমি কিবা যদি কোনোবাই স্পীচ দিব দিয়ে উই স্পীক ৰাইট সো এই ধৰণৰ বস্তুবোৰ আমাৰ পাব্লিক স্পিকিং স্কিল সেইবোৰো ডেভেলপ হয় পাৰ্টিচিপেট কৰিলে তো ঠিক কিন্তু ঘৰত আমি এতিয়া নহয় বস্তুবোৰ ঠিক আছে বিকজ ইটছ এন ইনফৰ্মেল সো ফৰ্মেলত আমাৰ এই বস্তুবোৰ ডেভেলপ হয় সদায় আমাৰ তেওঁলোকে দেশৰ এজন দায়িত্বশীল নাগৰিক হ'বলৈ সম্পূৰ্ণ নিৰ্দেশনা আৰু সাজসজ্জা লাভ কৰে হয়নে নহয় এতিয়া আমাক এই নিৰ্দেশনা বুলি ক'লে আমি কি বুজো গাইডেন্স অৰ্থাৎ গাইডেন্স এণ্ড কাউন্সেলিং মানে নিৰ্দেশনা আৰু পৰামৰ্শ দান বুলি যাক কওঁ হয়নে নহয় সো দায়িত্বশীল কৰিবলৈ ইন অৰ্ডাৰ টু মেক আছ ৰেছপন্সিবল কৰিব হ'লে সম্পূৰ্ণ নিৰ্দেশনা কৰি আমি কেনেকৈ সাজসজ্জা আমি লাভ কৰিব পাৰোঁ হাউ আমি কেনেকৈ নিজকে আমি শ্বেপ দিব পাৰোঁ গঢ় দিব পাৰোঁ ঠিক আছে সো বিদ্যালয় এখনত সমাজৰ সকলো সামাজিক নিয়ম প্ৰথাও প্ৰচলিত হৈ আছে এনেকুৱা নহয় কি যে স্কুলখন এটা ছ'চাইটি এগেইনষ্টত নহয় কেতিয়াও নহয় স্কুলত আমি সেই বস্তুবোৰে শিকোঁ এতিয়া যোনবোৰ আমি আগতে যেতিয়া আমি স্কুল গৈছিলোঁ ৱেন উই ৱেৰ টু য়াং আমাৰ তেতিয়া হয়তো খং উঠিছিলে হয়নে নহয় আমাক মাহঁতে খুব গালি পাৰিছিলে পঢ়িব লাগে আমি ভালকে কথা ক'ব লাগে মিছা কথা ক'ব নালাগে এনেকুৱা ধৰণৰ বিভিন্ন আমি কথাবোৰ শিকিছিলোঁ আমি তেতিয়া ৰিয়েলাইজ কৰা নাছিলোঁ কিন্তু এজ চুন এজ উই গ্ৰ' আপ আমি ডাঙৰ হৈ গৈ আছোঁ উই ৰিয়েলাইজ কি যে সেই বস্তুবোৰ একচুৱেলি লাইফত মানুহৰ বাস্তৱত ইমপ্লিকেশ্যনছ আছে হয়নে নহয় ঠিক সেই বস্তুটোকে মই ক'ব বিচাৰিছোঁ যে বিদ্যালয় এখনত সমাজৰ সকলো সামাজিক নিয়ম এখন সমাজত চলি থকা নিয়ম যেনেকে আমি কেতিয়াও আনৰ বেয়া কথা চিন্তা কৰিব নালাগে উই শুড অলৱেজ হেল্প আদাৰ্ছ এই বস্তুবোৰ আমি যাতে আমাৰ বাস্তৱ জীৱনতো আমি এপ্লাই কৰোঁ অকল কিতাপ পঢ়িলেই নহ'ব কিন্তু কিতাপৰ বস্তুখিনি আমাৰ ৰিয়েল লাইফতো আমাৰ কি হ'ব লাগিব ইমপ্লিমেণ্ট হ'ব লাগিব তো এই প্ৰথাবিলাক যিমান ধৰণৰ ঠিক আছে এই বস্তুবোৰ যেনেকৈ আমি কেনেকৈ বিভিন্ন ধৰণৰ সহযোগিতামূলক আমি জীৱন যাপন কৰোঁ মানে কি যেতিয়া আমি কোঅপাৰেটিভ আমাৰ এটিটিউড ডেভেলপ হয় ইজনে সিজনৰ পৰা শিকা যায় হয় আমি গ্ৰুপ এক্টিভিটিজবোৰ যে আগতে স্কুলত শিকোঁ আমি উই অলৱেজ লাৰ্ণ ফ্ৰম আদাৰ্ছ হয়নে আমি কিবা এটা যদি আমাক গ্ৰুপ এক্টিভিটি দিয়ে বোলে আজি এই মডেলটো আমি বনাব লাগিব তেনে আমি সদায় ইটোৱে কপাৰেট কৰি পেলাই আমি কি কৰোঁ সেই মডেলটো বনাওঁ তাৰ পৰা আমি বহুত কথাই শিকোঁ প্ৰকাশ কৰা যায় সুযোগ আৰু একেলগে বাস কৰাৰ ক্ষেত্ৰতো এক সামাজিক সংগঠনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে সমাজ এখনৰ দৰে বিদ্যালয় বোৰতো কিছুমান নিয়ম আৰু মানদণ্ড আছে নিয়ম আৰু নিয়মাৱলী আছে মানে সেয়াই ৰুলছ এণ্ড ৰেগুলেশ্যনছ ৰীতি নীতি আৰু পৰম্পৰা আছে সদস্যসকলৰ শ্ৰেণী যিমানবোৰ বিন্যাস আছে যেনে জ্যেষ্ঠ আৰু কনিষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থী আদি আছে চিনিয়ৰ জুনিয়ৰ থাকিব বিদ্যালয়খনৰ এক নিৰ্দিষ্ট উদ্দেশ্যও আছে যাৰ নিৰ্ধাৰণৰ কৰা হয় যাতে কি হয় শিক্ষকসকলৰ লগতে শিক্ষাৰ্থীসকলে লক্ষ্য প্ৰাপ্ত কৰিবলৈ একেলগে যাতে কাম কৰিব পাৰে ঠিক আছে তো এই বস্তুখিনি আছিলে আমাৰ এই বস্তুটো ইয়াতে স্কুল কেনেকৈ এখন ছ'চিয়েল অৰ্গেনাইজেশ্যন হ'ব পাৰে আৰু ইয়াৰ লগতো আমি এটা বস্তু আমি কওঁ কি যে এতিয়া আমি অনুষদ আৰু অনুষদৰ এই বস্তুজন ইয়াৰ উপৰিও আমি ক'ব পাৰোঁ যে সদায় এই বস্তুটো আমি একালচাৰেশ্যন এণ্ড এনকালচাৰেশ্যন যদিও আমি পঢ়িছোঁ এই বস্তুটো আমি ছ'চিয়লজিৰ লগত সদায় ৰিলেট কৰি লিখিব লাগিব ঠিক আছে ইয়াত এটা বস্তু দিয়া গৈছিলে যেনেকৈ দুয়োটা প্ৰক্ৰিয়া সমাজ এখনৰ ব্যক্তিসকলৰ ওপৰত সদায় সামাজিকৰণ ব্যাখ্যা কৰাত সহায় কৰে দেই এই বস্তুটো মানে প্ৰত্যেকটো ক্ষেত্ৰতে ইয়াতে কি আমি শব্দ শিকি আছোঁ সামাজিকৰণ মানে অৰ্থাৎ ছ'চিয়েলাইজেশ্যন মই শ্বৰ্টত লিখি দিছোঁ বাৰু ছ'চিয়েলাইজেশ্যন আৰু সামাজিক যিমানবোৰ নেতৃত্ব মানে লিডাৰশ্বিপ বুলি যাক ক'ব পাৰোঁ তাৰ শব্দবোৰো আমাৰ হৈছে অনুষদৰ বিভিন্ন ধৰণৰ অনুশীলন ঠিক আছে ইয়াৰ অনুশীলন কৰা হয় অনুশীলন
আৰু জনসাধাৰণৰ দ্বাৰাই সাংস্কৃতিক বিভিন্ন বৈশিষ্ট্যবোৰ আমাৰ বিভিন্ন প্ৰতিক্ৰিয়াসমূহ আমি সমাজ বিজ্ঞানৰ লগত আমি কৰিব লাগিব ঠিক আছে আৰু সমাজত বাস কৰি থকা ব্যক্তিসকল আমি কি কৰিব পাৰো সেই অনুকূলে তেওঁক আগুৰি থকাত সাংস্কৃতিক সমাজৰ বিভিন্ন ধৰণৰ মূল্যবোধবোৰ আমাৰ কি কৰে নিমজ্জিত কৰাত সহায় কৰে ঠিক আছে তো আন এটা শব্দ আছে কেতিয়াবা এই প্ৰক্ৰিয়াত আমাৰ বিভিন্নভাৱে ব্যৱহাৰ কৰা হয় আৰু বহুতো আমাৰ হেৰি কৰে ঠিক আছে তো এজন ব্যক্তিৰ দ্বিতীয় সামাজিকৰণৰ অনুষদৰ অৰ্থ হৈছে প্ৰক্ৰিয়া হিচাপে অনুষদ চিনাক্ত কৰিব পাৰি আৰু এইটো তেতিয়া হয় যেতিয়া দুটা বা অত্যাধিক সাংস্কৃতিক একেলগে মিলি হয় আৰু সাংস্কৃতিক বিনিময়বোৰো সম্ভাৱনা হৈ থাকে যেতিয়া আমাৰ দুটা সংস্কৃতি একেলগে মিহলি হয় বিশ্বাস ৰীতি নীতি পৰম্পৰা কাপোৰৰ শৈলী খাদ্যৰ প্ৰকাৰ আদিৰ আদান প্ৰদান হ'ব পাৰে আৰু তাৰ লগতে ই পৰিৱৰ্তন দৃশ্যমানো আমাৰ দুয়োটা সাংস্কৃতিক বাবে প্ৰভাৱিত হ'ব পাৰে বুলি কয় ঠিক আছে সো যিমানখিনি আমাৰ সেই সময়ত আমাৰ অধিক প্ৰত্যক্ষ সাংস্কৃতিবোৰ বেছিভাগ প্ৰভাৱিত সাংস্কৃতিকৰ লগত বৈশিষ্ট্যবোৰো কৰিছিলে আৰু তাত বহুতো সাংস্কৃতিক দিশত অনুষদ দেখাও গৈছিল বুলি কয় ইয়াৰ উপৰিও যেতিয়া এটা গোটেই গোটেই পৰম্পৰা ৰীতি নীতি গ্ৰহণ কৰাত ঠিক আছে আৰু সামাজিক প্ৰতিষ্ঠানবোৰৰ সলনি কৰে তেতিয়া গোট মানে আমাৰ ৰক্ষা কৰিব পাৰে বুলি কয় আৰু ব্যক্তিগত অনুষদৰ ক্ষেত্ৰতো কেৱল ভৌতিক দিশবোৰহে আমাৰ নহয় লগতে এক ডাঙৰ বিশৃংখলতা বা ডাঙৰ মানসিক পৰিৱৰ্তনো আমাৰ এটা অন্তৰ্ভুক্ত হৈ থাকে তেওঁ সদায় দৈনন্দিন কাৰ্যকলাপ কাপোৰৰ আৰ্হি বিভিন্ন ধৰণৰ বিশ্বাস আৰু বহুতো বস্তু সলনি কৰিব পাৰে ঠিক আছে তো শৰণাৰ্থী আৰু যিমানবোৰ আমি অনুপ্ৰেৰক এটা নতুন ঠাইৰ সৈতে আমি সদায় খাপ খাবলৈ আমি চেষ্টা কৰোঁ ঠিক আছে এইখিনি খাপ খোৱাত অনুষদৰ প্ৰক্ৰিয়া আমাৰ তাৰ মাজেৰে যায় আৰু অৱশ্যে অনুকৰণ হৈছে এক প্ৰয়োজনীয় আৰু সাৰ্বজনীন পৰিঘটনা বুলি ক'ব পাৰি যেতিয়া এজন ব্যক্তি পৃথিৱীত জন্ম হয় তেতিয়া তেওঁৰ চাৰিওফালে সমাজত কেনেধৰণে জীয়াই থাকিব লাগে শিকিব লাগিব আৰু সামাজিক মূল্যবোধবোৰ আমি নিয়মবোৰৰ সেই অধিগ্ৰহণ সামাজিকৰণৰ প্ৰক্ৰিয়া বুলিয়ে কোৱা হয় সেয়েহে সামাজিকীকৰণৰ বাবে অনুষদ এক ধৰণ শুদ্ধ হয় আমি সেইকাৰণে কৈছোঁ কি যে সামাজিকৰণৰ বাবে এক অনুষদ এক শুদ্ধ মানে ৰাইট বুলি কৈছে ঠিক আছে আৰু তেওঁ ইয়াতে কোৱাই আছে যে জীয়াই থাকিব লাগে শিকিব লাগিব আমি শিকিব লাগিব সামাজিক মূল্যবোধবোৰ শিকিব লাগিব এটা মূল্যবোধ বুলি ক'লে আমি কি বুজো ভেলুজ ঠিক আছে আৰু নিয়ম বুলি ক'লে rules and regulations আৰু এই অধিগ্ৰহণক সামাজিকৰণৰ প্ৰক্ৰিয়া বুলিও কোৱা হয় ঠিক আছে আৰু সংস্কৃতিৰ ভিতৰত আছে সামাজিক মূল্যবোধ নিয়ম কলা বিশ্বাস ট্ৰাষ্ট ৰীতি-নীতি norms rituals এই লাইটাৰ এইটো দি হাইলাইটাৰ দি পৰম্পৰা হৈছে ট্ৰেডিশনছ মই ইন কেছ এনেবাৰ মুখত কৈ দিছোঁ বহুতে বুজি নাপাবও পাৰে খাদ্যৰ আৰ্হি
Food habits. Food habits. ঠিক আছে কাপোৰৰ শৈলী কিন্তু বুজি পাইছে না ক্লথিং ষ্টাইল মানে ড্ৰেছিং ষ্টাইল আৰু সেই নিৰ্দিষ্ট সমাজত জীয়াই থাকিবলৈ প্ৰয়োজনীয় আৰু বহুতো বস্তু মানে অল দ্য নেচেচাৰী ষ্টাফ তো এইখিনি গ্ৰহণ কৰিবলৈ এই আৰ্হি আৰু মূল্যবোধৰ অনুসৰণ কৰিব লাগে আৰু সেইকাৰণে কৈছে তেওঁলোকে সমাজৰ বাকী অংশৰ দ্বাৰা সদায় বিপদগামী বুলি গণ্য কৰা হয় বুজি হ'ল তো দিস ইজ দ্য ইম্পৰ্টেণ্ট বস্তু ঠিক আছে সো এই বস্তুখিনি আত্মীয় অভিভাৱক আত্মীয় মানে ৰিলেটিভছ অভিভাৱকটো জানো আমি পেৰেণ্টছ সহকৰ্মী হৈছে কলিগছ এই দুবাৰ লিখা গ'ল দেই সহকৰ্মী এইটো বস্তু দুবাৰ লিখা গ'ল তো এইটো বস্তু জানো আৰু অন্যান্য সামাজিক সদস্যই প্ৰয়োজনীয় সামাজিক দক্ষতা প্ৰাপ্ত কৰাত সহায় কৰে আমাৰ গোটেই জীৱনকালত আমি কেইবাটাও সাংস্কৃতিক বৈশিষ্ট্য শিকিম আৰু সেইবোৰৰ মানি চলিবলৈ চেষ্টা কৰোঁ সেয়েহে অনুসুদে এজন ব্যক্তিক তেওঁ বাস কৰি নিৰ্দিষ্ট সাংস্কৃতিক স্থিতি ভূমিকা প্ৰত্যাশা আৰু আচৰণৰ বিষয়েও শিকায় ঠিক আছে আচৰণ মানে এইবোৰ কৈছে বিহেভিয়াৰ ঠিক আছে বিহেভিয়াৰ স্থিতি ভূমিকা ৰোল প্ৰত্যাশা চ্যালেঞ্জেস আচৰণ বিষয় শিকায় এই বস্তুবোৰ হৈছে আমাৰ ইম্পৰ্টেন্ট পইণ্ট ঠিক আছে অনুষদ আৰু অনুষদৰ মাজত থকা পাৰ্থক্য হ'ব পাৰে অনুষদ আৰু অনুষদৰ দুইটা হৈছে সমাজৰ এখনত সংগঠিত হোৱা সামাজিকৰণৰ প্ৰক্ৰিয়া এইটো সোশ্যালাইজেশন প্ৰসেস বুলি কৈছে সোশ্যালাইজেশনৰ কি হয় প্ৰসেস ঠিক আছে সো প্ৰসেস বুলি কোৱাৰ লগে লগে আমি এইটো বুজো দে অনুষদ হৈছে এক প্ৰক্ৰিয়া যি এজন ব্যক্তিক তেওঁৰ বাস কৰাত সাংস্কৃতিক সামাজিক মূল্যবোধ নিয়ম ৰীতি নীতি আদি বস্তুত সহায় কৰে অনুশীলন হৈছে এক দুইমুখীয়া পৰিৱৰ্তন প্ৰক্ৰিয়া যি দুটা সাংস্কৃতিক সবাহলে স্থাপন কৰা হয় মানে মিক্স কালচাৰ যেতিয়া আমি দুটা সংস্কৃতি মিক্সড কালচাৰ ঠিক আছে changes আকৰ্ষণীয়ভাৱে দুইটা সাংস্কৃতি আমাৰ পৰিৱৰ্তন অনুভৱ কৰা হয় আৰু যদিও বেছিভাগ আমাৰ কি হয় সংখ্যালঘু সংস্কৃতি সংখ্যালঘু মাইনৰিটি ঠিক আছে সংস্কৃতিয়ে পৰিৱৰ্তিত ভাষা পোষক ৰীতি নীতি আৰু অনুশীলনৰ দ্বাৰা সলনি হয় বুজি পাইছা সো অনুষদে এজন ব্যক্তিক জীয়াই থাকিবলৈ আৰু তেওঁ নিজকে আৱৰি থকা সংস্কৃতিৰ সৈতে ভালদৰে খাপ খোৱাটো সহায় কৰে হ'ল এইখিনি ঠিক আছে কিছুমান দেশত কি হয় আমাৰ
দুয়োটা আমাৰ চৰ্তৰ মাজত কোনো পাৰ্থক্য স্বীকাৰ কৰা নহয় আৰু অনুষদক অনুষদে দৰে এক বুলি গণ্যও কৰা হয়। তো এই বস্তুটোৱে আমি ক'ব বিচাৰিছোঁ যে অনুষদে এজন ব্যক্তিক আচলতে জীয়াই থাকিবলৈ আৰু তেওঁ নিজকে আৱৰি থকা সংস্কৃতিৰ সৈতে এক ভালদৰে খাপ খোৱাত সহায় কৰে হৈছে। তো কিছুমান দেশত আমাৰ এই দুয়োটা মাজত কোনো পাৰ্থক্য দেখা নাপায়। এই দেশবোৰ কোনবোৰ দেশ যেনেকৈ চাইনা, ৰাছিয়া, ঠিক আছে, এই দেশবোৰ যোনবোৰ ডেভেলপ কাণ্ট্ৰিজ হয় এইবোৰে কয় কি যে কোনো ধৰণৰ নো ডিফাৰেঞ্চ, মানে নো ডিফাৰেঞ্চ বুলি কৈছে, নো ডিফাৰেঞ্চ, নো ডিফাৰেঞ্চ, ঠিক আছে। তো কিন্তু আমাৰ চবতে চব বস্তু একচেপ্ট কৰি নলয় যিহেতু। তো স্কুল এ ছ'চিয়েল অৰ্গেনাইজেশ্যনটো ক'লো এখন সমাজত কেনেকৈ স্কুল এখন কেনেকৈ মানে সেয়া হয়, ঠিক আছে। তো এই বস্তুটো হৈছে আমাৰ সেয়া। তো এই গোটেইবোৰ স্কুল এখন কেনেকৈ সামাজিক সংগঠনৰ হিচাপে বিদ্যালয়ৰ বিষয়েও আমি সঠিক কোৱা হয় আৰু সামাজিক সংগঠন যিকোনো ইয়াত সহকৰ্মী আৰু গোটৰ বাৰ্তালাপ, কাৰ্যকলাপ, লেনদেন, ব্যক্তিগত আদিৰ পৰ্যায়ও পৰিসৰ আছে। আৰু বিদ্যালয়ত প্ৰৱেশ কৰিলে শিশু এটা পৰিয়ালৰ তুলনাত এক সম্পূৰ্ণ নতুন পৰিৱেশ বিচাৰি পায়। তাত তেওঁ আনৰ সৈতে অংশগ্ৰহণ কৰিবলৈ শিকে আৰু পৰিস্থিতি অনুসৰিও তেওঁ নিজকে সদায় প্ৰকাশ কৰে, ঠিক আছে। চ' তেওঁলোকে দেশৰ এজন দায়িত্বশীল নাগৰিক হোৱাত সম্পূৰ্ণ নিৰ্দেশনা এখন স্কুলে কিন্তু প্ৰভাইড কৰে। আৰু বিদ্যালয়খনত সমাজৰ সকলো সামাজিক নিয়ম প্ৰথাও প্ৰচলিত হৈ আছে আৰু ই হৈছে সহযোগিতামূলক জীৱন যাপন কৰাত, ইজনে সিজনৰ পৰা শিকা আৰু প্ৰকাশ কৰাত সুযোগ আৰু একেলগে বাস কৰাৰ ক্ষেত্ৰতো সামাজিক সংগঠন বুজে। আৰু সমাজ এখনৰ দৰে বিদ্যালয়তো বিভিন্ন কিছুমান নিয়ম মানদণ্ড আছে। এই মানদণ্ডবোৰ আমি কোৱালিটিটো মেইনটেইন কৰিব লাগিব। নিয়মাৱলীটো থাকিবই, যিহেতু আমি স্কুলত পঢ়ি আহিছোঁ, আমি জানো হয়নে নহয়। তো ৰীতি নীতি পৰম্পৰাগত সদস্যসকলৰ বিভিন্ন ধৰণৰ শ্ৰেণী আমাৰ যি বিন্যাস আছে, যেনে জ্যেষ্ঠ ক্লাছ 12, ক্লাছ 10, মানে বিভিন্ন ধৰণৰ আৰু কনিষ্ঠ হ'ব পাৰে। চ' বিদ্যালয়বোৰত এক নিৰ্দিষ্ট উদ্দেশ্যও নিৰ্ধাৰণ কৰা হৈছে যাতে শিক্ষকসকলৰ লগতে শিক্ষাৰ্থীসকলেও লক্ষ্য প্ৰাপ্ত কৰিবলৈ একেলগে যাতে কাম কৰে। ঠিক তেনেকৈ আমি ক'ম কি যে এখন দেশৰ দায়িত্বশীল নাগৰিক হিচাপে হ'বলৈ আমাৰ সম্পূৰ্ণ নিৰ্দেশনা আৰু সাজসজ্জা লাভ কৰে। আৰু বিদ্যালয়খনতো সমাজৰ সকলো সামাজিক নিয়ম প্ৰথাও আমাৰ প্ৰচলিত হৈ আছে আৰু ই হৈছে সহযোগিতামূলক জীৱন যাপন আৰু ইজনে সিজনৰ পৰা শিকা। মই যেনেকৈ ক'লো কোঅপাৰেশ্যন হ'ব পাৰে, কোঅৰ্ডিনেশ্যন হ'ব পাৰে। তো এই গোটেইবোৰ সুযোগ কৰাটো, বাস কৰাটো একেলগে এই ক্ষেত্ৰতে সামাজিক সংগঠন আমাৰ হেল্প কৰি আহিছে। ঠিক তেনেকৈ পৰিয়ালৰ তুলনাত আমি স্কুল এখনৰ পৰা বিভিন্ন ধৰণৰ বস্তু আমি শিকোঁ আৰু সেই যদিও তাত তেওঁ আনৰ সৈতে মেইনলি কি হয় পাৰ্টিচিপেশ্যন কৰিব শিকে, মানে কেনেকৈ পাৰ্টিচিপেট কৰিব লাগিব, অংশগ্ৰহণ কিভাৱে আমি কৰোঁ। তো এইবাবে পৰিস্থিতি অনুসৰি তেওঁ নিজকে সদায় প্ৰকাশ কৰাত হেল্প হয় আৰু সহকৰ্মী আৰু গোটৰ বাৰ্তালাপো কৰাত হয়। তো বিভিন্ন ধৰণৰ লেনদেন বা এইবোৰ আদিও আমাৰ কি হয় পৰ্যাপ্তও পৰিসৰ আছে। আৰু বিদ্যালয়ত প্ৰৱেশ কৰিলেও শিশু এটা তেওঁৰ বিভিন্ন ধৰণৰ নতুন পৰিৱেশ বিচাৰি পায় আৰু তাত তেওঁ এনে এজনৰ লগত সিহঁতৰ সৈতে অংশগ্ৰহণ কৰিবলৈ শিকে আৰু পৰিস্থিতি অনুসৰিও তেওঁ কি কৰে, তেওঁক নিজকে প্ৰকাশ কৰিবলৈ হেল্প হয়।
ঠিক আছে তো এই আমি ক'ব পাৰোঁ সেয়েহে আমি ক'ব পাৰোঁ যে বিদ্যালয় এখনত সামাজিক জীৱনৰ এটা অংশ আৰু ই হৈছে ইয়াত ক্ৰমান্বয়ভাৱে ঘৰুৱা জীৱনৰ পৰা বিভিন্ন আমি কি হ'ব পাৰোঁ আমাৰ ঘৰুৱা মানে অলপমান হেৰি হয় ঠিক আছে তো সেইখন তো এনকালচাৰেশ্যন পঢ়িলোঁ নহয় ছ'চিয়েল মবিলিটি পঢ়িলোঁ আমি তো ছ'চিয়েল মবিলিটি আমি যেতিয়া পঢ়িছোঁ আমি এইটো কথা মনত থ'ব লাগিব যে ছ'চিয়েল মবিলিটি শিক্ষাৰ লগত কেনেকৈ জড়িত এই বস্তুটো কিন্তু আমি চাব লাগিব যেনে ব্যক্তিজনৰ সামাজিক পদবী আৰু সন্মান বৃদ্ধি কৰে সামাজিক আৰু অৰ্থনৈতিকভাৱে বিকাশ হ'বলৈ সদায় চেষ্টা কৰে আৰু তাৰ লগতে বিভিন্ন ধৰণৰ দেশবোৰত ৰাষ্ট্ৰীয় সংগতি বৃদ্ধি কৰাত সহায় কৰে তো এইবোৰে হৈছে আমাৰ ছ'চিয়েল মবিলিটি মেৰিটছ আৰু তাৰ লগত উপাৰ্জনৰ জীৱন ধাৰণৰ মানদণ্ডও বৃদ্ধি কৰে আৰু বিভিন্ন ব্যক্তিজনক সম্পূৰ্ণ আৰু স্বাস্থ্যকৰ বিকাশ প্ৰাপ্ত কৰাটো সহায় কৰে ঠিক তেনেকুৱাই এজন ব্যক্তিৰ ভিতৰত বিভিন্ন বিকাশ কৰাটো শিক্ষাৰ এটা উদ্দেশ্য যেনে তেওঁৰ সামাজিক স্থিতি বৃদ্ধি কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগে আৰু তাৰ লগত বাধ্য কৰে তো এজন বিভিন্ন ধৰণৰ আমি কি বুলি কওঁ শক্তিশালী অনুপ্ৰেৰিত ব্যক্তিয়ে যেতিয়া এটা উন্নত ভৱিষ্যত বাবে তেওঁ তাৎক্ষণিক ধৰণৰ ধৰক এনেকুৱা হয় যে আনন্দ ত্যাগ কৰিবলৈ ইচ্ছুক হ'ব পাৰে ঠিক এজন দৰিদ্ৰ শিক্ষাৰ্থীয়ে ঊৰ্ধ্বগামী সামাজিক গতিশীলতা আকৌ পাবলৈ উচ্চ শিক্ষা প্ৰাপ্ত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব পাৰে সেই বস্তুটো মানে কি হয় বহুত বেছি মানে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী হ'লেও বহুত পৰিশ্ৰম কৰে কেতিয়াবা যাতে সেই ক্লাছটো চেঞ্জ হৈ যায় যাতে যাতে এটা চেঞ্জ বিচাৰে ফেমিলিটোত কিমান আৰু তেনেকৈ থাকিব তো ভাল চাকৰি পালে অবভিয়াছলি নিডছবোৰ ভাল হ'ব ভাল থাকিবলৈ ঘৰ দুৱাৰ হ'ব পঢ়িব আৰু আগত যাব পাৰিব সেইটো কাৰণে আৰু কিছুমান আকৌ বহুত উচ্চ মানে উন্নত ভৱিষ্যত বা ওপৰৰ শ্ৰেণীৰো কি হয় পঢ়িবলৈ মন নাযায় হয়নে তাহাঁতে চব পাইছে তো কিয় আৰু ইমান তাহাঁতৰ ক্লাছ চেঞ্জ লাগে নালাগে দে ডোণ্ট ৱান্ট সেই বস্তুটোৱে সেইকাৰণে তো আমি এটা কি কৰিব লাগে নিজৰ সামাজিক স্থিতি বৃদ্ধি কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগে আচলতে সামাজিক স্থিতি মানে নিজৰ ছ'চিয়েল ষ্টেটাছটো আমি পঢ়া শুনা দি সদায় চেঞ্জ কৰিব পাৰোঁ এইটো বহুত ইম্পৰ্টেণ্ট হয় যেনেকৈ কোনোবাই ট্ৰাই কৰি আছে তো ক্ৰেক মানে চিভিল ছাৰ্ভিচ এক্সাম নট ফৰ ডেট অনলি কি যে নিজেও হ'ব বিচাৰে কিন্তু জাষ্ট টু চেঞ্জ দ্য ছ'চিয়েল ষ্টেটাছ অফ ডেট পাৰ্টিকুলাৰ ফেমিলি ধৰা এই ফেমিলিটো এনেকুৱা হৈছে কি যে বাপেক ভায়েক চববোৰ মানে খুব বেছি ধৰা মানে কাম কৰি খোৱা মানুহ দিনত তো সেই কষ্টবোৰ দেখিছে ঠিক আছে অভাৱবোৰ দেখিছে আমি সেইকাৰণে কি হ'ব পাৰে ল'ৰা ছোৱালীক সদায় ইনস্পায়াৰ কৰিব লাগে যাতে মটিভেট ফিল হয় সেইকাৰণে আমি কওঁ নহয় এই ল'ৰাটোৱে ষ্টেণ্ড কৰিছে বা ভাল মাৰ্কছ পাইছে দেৱ লাইটৰ তলত বহিছিলে ৰাস্তাত এইবোৰ ধৰণৰ একচুৱেলি মটিভেট কৰিব লাগে ল'ৰা ছোৱালীক সেইকাৰণে আমি সদায় সামাজিক স্থিতিটো আমি আমাৰ নিজৰ হাতত থাকে আমি কেনেকৈ সেই সামাজিক স্থিতিটো আমি বদলাব পাৰোঁ ইটছ অলৱেজ ইন আৱাৰ হেণ্ড কিছুমান বস্তু নিজৰ হাতত থাকেতো তো সেই সামাজিক স্থিতিও বদলাব পাৰে আচলতে আমি নিজৰ হাতত থাকে সেইকাৰণে এজন ব্যক্তিৰ ভিতৰত বিকাশ কৰাটো শিক্ষাৰ এক উদ্দেশ্য এনেকুৱা হ'ব লাগে যিয়ে তেওঁৰ সামাজিক স্থিতি বৃদ্ধি কৰায় শিক্ষাৰ উদ্দেশ্য সেইটো আচলতে হ'ব লাগে আকৌ বহুতে এইটো কয় যে ছ'চিয়েল ষ্টেটাছ চেঞ্জ হোৱাৰ লগত মানুহজন ভাল হ'বলৈ ন' ডাউট বোথ আৰ ইণ্টাৰ ৰিলেটেড ঠিক আছে শিক্ষিত হ'লেই তুমি ছ'চিয়েল ষ্টেটাছটো আমাৰ কি হয় ভাল হৈ যায় তো সেইকাৰণে বহুত মানুহ এনেকুৱা থাকে আজি যদি মই টিচাৰ হয়তো দেউতা টিচাৰ হয়নে আৰু মই বিচাৰিম আকৌ বা মোৰ যদি দেউতা মোৰ পেৰেণ্টছ টিচাৰ থাকে তে মোক বিচাৰিব আই বিকাম এন অফিচাৰ ৰাইট চবেই সেই সামাজিক স্থিতিটো নিজৰ হাতত থাকে তো সামাজিক স্থিতি বৃদ্ধি কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰাটো বাধ্য কৰিব লাগে আৰু শক্তিশালী অনুপ্ৰেৰিত ব্যক্তি এজনেও সদায় আমাৰ ভৱিষ্যতত বাবে তেওঁ তাৎক্ষণিক আৰাম আৰু আনন্দ লাভ কৰে আৰু এট দ্য চেম টাইম কি হয় খুব বেছি বা খুব বেছি দৰিদ্ৰ শিক্ষাৰ্থী এটা ষ্টুডেণ্টেও কি কৰে নিজৰ সামাজিক স্থিতি
চেঞ্জ কৰিবৰ কাৰণে বদলাবৰ কাৰণে উচ্চ শিক্ষা প্ৰাপ্ত কৰিবলৈ যথেষ্টখিনি পৰিশ্ৰম আৰু কষ্ট কৰে তো এইটো হৈছিলে ছ'চিয়েল মবিলিটি তো ছ'চিয়েল মবিলিটি অৰ্থাৎ সামাজিকতা গোটেইখিনি তো ইয়াৰলৈকে আজি ৰোল অফ এডুকেশ্যন ইন ছ'চিয়েল মবিলিটিটো অভাৰ হৈছে নেক্সট ক্লাছত আমি নেক্সট টপিক এটা পঢ়াম থেংক ইউ